যিসকল ষ্টুডেণ্টছে কম্পাৰ্টমেণ্টেল এক্সাম 2025 দিছা তোমালোকৰ কাৰণে দুটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। তো এইকেইদিন মোক বহুতো ষ্টুডেণ্টছে মেছেজ কৰি সুধি আছিল, কমেণ্টো কৰি আছিলে যে গ্ৰেছ মাৰ্ক দিবনে নাই, ৰিজাল্ট কেতিয়া দিব। তো তোমালোকৰ এই প্ৰশ্নকেইটাৰ উত্তৰ আজি এই ভিডিঅ'টো লৈ আহিছোঁ। ভিডিঅ'টো সম্পূৰ্ণ চাবা, কিবা ডাউট বা কনফিউজন থাকিলে মোক কমেণ্ট বক্সত জনাব পাৰা। তো দুটা ইম্পৰ্টেণ্ট খবৰ আছে। প্ৰথম আমি গ্ৰেছ মাৰ্কৰ কথাটো ডিছকাছ কৰিম যে গ্ৰেছ মাৰ্ক তোমালোকক এইবাৰ দিবনে নাই, আৰু যদি দিব তেনেহ'লে কিমান নম্বৰলৈ গ্ৰেছ মাৰ্ক দিব, গোটেইখিনি কথা আলোচনা কৰিম। তো বহুত জেগাত তোমালোকে শুনিছা, কিছুমানে কৈছে যে মেক্সিমাম 5 নম্বৰ দিয়ে, 5 নম্বৰতকৈ বেছি গ্ৰেছ নিদিয়ে। তাতে বহুত এনেকুৱা ভিডিঅ'ছো তোমালোকে পাবা য'ত ক'ব যে 10 নম্বৰলৈ গ্ৰেছ দিয়ে। তো এই কনফিউজনটো এতিয়া আমি ক্লিয়াৰ কৰি দিম। ইয়াত তোমালোকে চোৱা, ধৰি লোৱা মেথছৰ তোমালোকে কম্পাৰ্টমেণ্টেল এক্সাম দিছা আৰু MCQত 18 পাই গ'লা। এনেই কিমান পাব লাগে, 13 পাব লাগে পাছ কৰিবৰ কাৰণে, তোমালোকে পাছ কৰিছা 18 পালা, কিন্তু ডেছক্ৰিপটিভত তুমি 8 পাই গ'লা। তো ইয়াত তুমি ফেইল কৰি আছা। তো এনেকুৱা চিটুৱেশ্যনত কি কৰিব, বৰ্ডে তোমালোকৰ ৰিজাল্টটো চাব আৰু বাকীবিলাক ছাবজেক্টত যদি ঠিক নম্বৰ পাইছা তেনেহ'লে গ্ৰেছ মাৰ্ক দি দিব। তো গ্ৰেছ মাৰ্ক তেতিয়া দিয়ে যেতিয়া তোমালোকে অকণমান নম্বৰৰ কাৰণে ফেইল হৈ থাকা। তো ইয়াত 5 নম্বৰৰ কাৰণে ষ্টুডেণ্টজনে ফেইল হৈ আছে, তো তেওঁক 5 মাৰ্কছ প্লাছ কৰি দিয়া হৈছে। তো এইবাৰ মেট্ৰিক পৰীক্ষাতে বহুত এনেকুৱা ৰিজাল্ট আছে যাক 5 মাৰ্কছলৈ গ্ৰেছ দিছে তোমালোকৰ ছাবজেক্টবিলাকত। তো কথাটো হ'ল বাকীবিলাক ছাবজেক্টত দিবনে নাই। তো ইয়াত আমি ছায়েন্সৰ কথা কওঁ। তো ছায়েন্সত ধৰি লোৱা ষ্টুডেণ্টজনে 17 পাইছে, কিন্তু ডেছক্ৰিপটিভত 7 পাই গ'ল আৰু কম পাই গ'ল। তো তেওঁক এতিয়া 6 মাৰ্কছ লাগে পাছ কৰিবৰ কাৰণে। তো ইয়াতে বৰ্ডে তোমালোকক 6 মাৰ্কছ দি পাছ কৰাই দিব। তো এতিয়া বহুত এনেকুৱা ষ্টুডেণ্ট আছে যোনে মেট্ৰিক পৰীক্ষাত ফেইল কৰিছিলা। তো তোমালোকে কৈছিলা যে আমাক কিয় গ্ৰেছ মাৰ্ক দিয়া নাই। তো ধৰি লোৱা তুমি যদি MCQত 17, 18 এনেকুৱা পাইছা আৰু ডেছক্ৰিপটিভত যদি 1 বা 2 মাৰ্কছ পাইছা, তেনে ক্ষেত্ৰতো তোমালোকক পাছ কৰাই দিব নোৱাৰে, কাৰণ এতিয়া তোমালোকক পাছ কৰাবৰ কাৰণে 11 মাৰ্কছ দিব লগা হৈ আছে, আৰু সিমান মাৰ্কছ কেতিয়াও তোমালোকক নিদিয়ে। আৰু 2 মাৰ্কছ বাদ দিয়া তোমালোকে যদি 3 মাৰ্কছো পোৱা, তেতিয়াও কিন্তু হাই ৰিস্ক আছে, কাৰণ 10 মাৰ্কছ তোমালোকক ডাইৰেক্ট ডেছক্ৰিপটিভতো প্লাছ কৰি দিয়া কিন্তু দেখা যোৱা নাই। 8 মাৰ্কছ দিছে কিছুমানক, কিছুমানে কৈ আছে যে 8 মাৰ্কছো গ্ৰেছ দিছে ছায়েন্স মেথছ এনেকুৱা ছাবজেক্টত, কিন্তু এনেকুৱা নিচিনা ডাইৰেক্ট 10, 11 তেনেকুৱা নিচিনা মাৰ্কছ কিন্তু তোমালোকক প্লাছ কৰি নিদিব। ঠিক তেনেকুৱাকৈ ধৰি লোৱা তোমালোকে যদি দুটা ছাবজেক্টত ফেইল কৰিছা, মেথছতো ফেইল হৈ গ'লা, ছায়েন্সতো ফেইল হৈ গ'লা। কোনোবাই যদি 21 পাইছা মেথছৰ MCQত আৰু ডেছক্ৰিপটিভত 8 পাইছা, আকৌ ছায়েন্সত আকৌ 19 আৰু ডেছক্ৰিপটিভত 7। তো ইয়াত 5 আৰু 6 মাৰ্কছ প্লাছ কৰিব লগা হৈ আছে। তো দুটাতে কিন্তু প্লাছ কৰি দিয়ে। তো মেট্ৰিক পৰীক্ষাটো এনেকুৱা বহুত এক্সাম্পল আছে য'ত ষ্টুডেণ্টছক এনেকুৱাকৈ প্লাছ মাৰ্কছ দিছে। কিন্তু কথাটো হ'ল বাকীবিলাক ছাবজেক্টত কিন্তু তোমালোকৰ মাৰ্কছটো ঠিকে থাকিব লাগিব। আৰু আছামিছ আৰু ইংলিছ নিচিনা ছাবজেক্টত কিছুমান ষ্টুডেণ্টছক 10 মাৰ্কছ লৈ গ্ৰেছ দিয়া দেখা গৈছিলে মেট্ৰিক পৰীক্ষাত। তো এই দুটা ছাবজেক্টতে হায়েষ্ট দিয়ে, ইংলিছ আৰু আছামিজত, তাত 10 মাৰ্কছলৈ দিছে আগলৈ। আৰু বাকীবিলাক ছাবজেক্টত তোমালোকক 6, 7 বা 8লৈ কিন্তু দিয়া দেখা গৈছে মেক্সিমাম, তাতকৈ বেছি দিয়া নাই। আৰু এটা কথা তোমালোকক কৈ দিওঁ যে কপি চেকিংটো ইমান এটা ষ্ট্ৰিক্ট নহ'ব এতিয়া, কাৰণ এইটো কম্পাৰ্টমেণ্টেল এক্সাম হয়। কম্পাৰ্টমেণ্টেল এক্সামত ইমান এটা ষ্ট্ৰিক্ট নকৰে। আৰু মই আগৰ পৰা কৈ আছিলোঁ তোমালোকে যিমান পাৰা বহীত লিখি থৈ আহিবা। লাগিলে তোমালোকে এনচাৰটো ভালকৈ নাজানা, হ'লেও যিখিনি জানা তাকে লিখি থৈ গুচি আহিব লাগে, কাৰণ কম্পাৰ্টমেণ্টেল এক্সামত ইমান এটা তোমালোকৰ টাফো নহয়। আৰু ধৰি লোৱা গোটেই শুদ্ধ হোৱাও নাই, তেতিয়াও হাফ মাৰ্ক এটাতো তোমালোকে পাবা। তো সেইটো কাৰণে মই কৈছিলোঁ যে লিখি থৈ আহিবা। মই আগতে বহুতকেইটা ভিডিঅ' দিছোঁ, তাত কৈছোঁ যে তোমালোকে যি জানা গোটেইখিনি লিখি থৈ আহিবা, আৰু নাজানাখিনিও কিন্তু কিবা কিবি বনাই থৈ গুচি আহিবা। তো এতিয়া আমি আহিছোঁ আমাৰ 2 নম্বৰ খবৰটোলৈ, সেইটো হৈছে ৰিজাল্ট কেতিয়া দিব। তো বহুতো ষ্টুডেণ্টছে মোক কমেণ্ট কৰি আছে যে ৰিজাল্ট কেতিয়া দিব। ইউটিউবতো বহুতো ভিডিঅ'ছ ওলাইছে, সকলোৱে বিভিন্ন ধৰণৰ ডেট কৈ আছে। তো ভিডিঅ'টো আমি আজি জানিম যে কেতিয়া তোমালোকৰ ৰিজাল্ট দিব পাৰে, মষ্ট এক্সপেক্টেড ডেটটো কি হয়। তো এতিয়া মষ্ট এক্সপেক্টেড ডেটটো হৈছে তোমালোকৰ জুনৰ আধা ভাগত দি দিব পাৰে, 15 মানত বা 16 মানত এনেকুৱা নিচিনা ডেটত দি দিব পাৰে। তো প্ৰাইভেট কলেজ আৰু বহুতো গভৰ্ণমেণ্ট কলেজ কিন্তু ষ্টাৰ্ট হৈয়ে গৈছে, কিন্তু কিছুমান গভৰ্ণমেণ্ট কলেজ এতিয়ালৈ ষ্টাৰ্ট হোৱা নাই, আগষ্টৰ পৰাহে ষ্টাৰ্ট হ'ব। তো সেইটো কাৰণে কিন্তু আগষ্টৰ আগতে ৰিজাল্টটো দি দিব। আৰু জুলাইত যিহেতু ছামাৰ ভেকেশ্যন আছে, তো জুনৰ লাষ্টতে দিয়া মেক্সিমাম চান্স আছে। তো বেছি চিন্তা কৰি নাথাকিবা, যদিহে তোমালোকে লিখি থৈ আহিছা তেনেহ'লে নিশ্চয় নম্বৰ পাবা, কাৰণ তাত তোমালোকে লিখি থৈ আহিব লাগে যিমান পাৰা। তো এইটো আগতেও কৈছিলোঁ। আৰু হোৱাটছএপত তোমালোকে জইন কৰিবা যিসকলে এতিয়ালৈ জইন কৰা নাই কম্পাৰ্টমেণ্টেল গ্ৰুপটোত। আৰু এতিয়াতো তোমালোকে যিহেতু ক্লাছ 11 পাবাই মেক্সিমামে, মানে পাছ কৰিবাই। তো সেইটো কাৰণে তোমালোকে আমাৰ ক্লাছ 11ৰ গ্ৰুপটো জইন কৰিব পাৰা। লগতে এইটো হৈছে আমাৰ ইনষ্টাগ্ৰাম পেজ, আৰু তোমালোকে যদি পাৰা আমাক ছাবস্ক্ৰাইব কৰি ৰাখিবা, আমি যিমান পাৰোঁ তোমালোকক আগলৈও সহায় কৰি যাম।